একেটা কামটো বাগজানতো কৰিছিলে এতিয়া কি হৈ আছে? এতিয়া আপোনাৰ ৱেলটো কিল কৰাৰ প্ৰচেছ ষ্টাৰ্ট কৰি আছে, যিটো নেকি আপোনাৰ দুইটা এনুলাছ কানেক্ট কৰি আমি পাম্প কৰাৰ ষ্টাৰ্ট কৰিম। সেইটো কাৰণে আমাক যোগাৰ কৰিবলৈ কিছু সময় লাগে, সেইখিনি সময়ৰ কাৰণে ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে। আজি 3টা দিন পাৰ হৈ গ'ল, 3টা দিন পাৰ হৈ গ'ল পিছত এতিয়া যদি মানুহৰ ইয়াত যদি বাগজানৰ দৰে যদি ইয়াত নাই সেইটো নহ'বৰ কাৰণে আপোনালোকৰ ছাপোৰ্ট আমাক লাগিব। এইখিনিতে এটা কথা কওক, ৰ'ব। পাৰফৰেশ্যন যেতিয়া টুল ব্যৱহাৰ কৰিছিল, 1 মিনিট, পাৰফৰেশ্যন টুল যেতিয়া ব্যৱহাৰ কৰিছিল, তাত যিটো SK পেট্ৰছে গোটেই আচলতে অপাৰেশ্যনটো চাই আছিল। ৰ'ব পাৰফৰেশ্যন DIC জন কিমান পঢ়া শুনা আছিল? ৰ'ব মোৰ কথা তাত DIC এতিয়া আপোনালোকে নসলাব। SK পেট্ৰছৰ প্ৰতিটো কামতে কিন্তু গণ্ডগোল। ইয়াৰ ওপৰত কমে SK পেট্ৰছৰ গেলেকীত জ্বলিছে, নাজিৰা হাতীখুলিত জ্বলিছে, ইয়াত হাতীপতিৰ পিছত ইয়াত হৈছে, লাকুৱাত মানুহ মোৰ অৱস্থা লৈছে। একদম টু দ্য পইণ্ট, একদম চিধা চিধি। সেইটো কাৰণে আমাৰ 2-3টা শিবিৰ খোলা হৈছে। ৰাতিপুৱা সকলোলৈ ঘৰলৈ যাতে ব্ৰেকফাষ্ট যায়, দুপৰীয়া যাতে খানাটো যায়। ডাঙৰ মানুহৰ ব্ৰেকফাষ্টত এটা 5 টকীয়া বিস্কুট, এটা ডিম আৰু অকণমানি বাটাৰ পেকেট এটা আৰু সৰু ব্ৰেডৰ পেকেট এটা, কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কি দিলে আপোনালোকে? নাই সেইটো এছেছমেণ্টটো আপোনালোকে দিব লাগিব। এতিয়া আপুনি মোক এটা কওক, SK পেট্ৰছৰ কথা। নাই সেইটো এডমিনিষ্ট্ৰেশ্যনে জানিব। আই এম নট এডমিনিষ্ট্ৰেটৰ, মই টেকনিকেল পাৰ্চন। মই ইয়াত কণ্ট্ৰলত। এতিয়া কি কৰি আছে? এতিয়া ৱেলটো কিল কৰাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে তাৰে ব্যৱস্থা লয়। এটা ষ্টেপ বিফল হৈছে, এটাও ষ্টেপ বিফল। কালি বিফলটোৰ কাৰণ যিটো আছে সেইটো হ'ল, আপোনাক মই অলৰেডি বুজাই দিলোঁ যে আমাৰ এফালে কমিউনিকেশ্যন হৈ আছে। আমি ৱেলটোত পাম্প কৰাৰ স্ক'প থাকিব লাগিব নহয়। আপুনি ভিতৰৰ পৰা পাম্প কৰিব, ওপৰলৈ ওলাই যাব। সেইটো ক্ষেত্ৰত আমি বহুত সাৱধানেৰে তাক পাম্প কৰি কণ্ট্ৰল কৰিব লাগিব। কোন আহিছে আপোনালোকৰ ছুপাৰিয়ৰ? আমাৰ যিটো RCMT টীম থাকে চেণ্ট্ৰেলৰ, তেওঁলোক আহিছে। কমপ্লিট RCMT দায়িত্বত আছে, তেওঁলোকে ডিচিশ্যন ল'ব। তেওঁলোক যদি ফেইলিয়ৰ হয়, হায়াৰ কৰিব বাহিৰৰ পৰা, তথাপি কণ্ট্ৰলটো কৰিবই। কেইদিনমান আনুমানিক লাগিব? চাওক, এনেকুৱা কামত আপুনি কোনো টাইম বাইণ্ডিং দিব নোৱাৰে। ন'বডি কেন গিভ দ্য টাইম বাইণ্ডিং, কাৰণ ডিপেণ্ড কৰে আপোনাৰ কিমান দূৰ ছাকচেছ হয়। যদি অগ্নি সংযোগ হয়, সেইটো আপোনালোকৰ ছাপোৰ্ট থাকিলে কেতিয়াও নহয়। আমি কি জুই জ্বলাম? নহয়। এই যেনেকৈ আপোনালোকে ছাপোৰ্ট দিছে আজিলৈকে, সেইটো ছাপোৰ্ট যদি পাওঁ আমি কণ্টিনিউ ছাপোৰ্ট পায়ে আহিছোঁ। আপোনালোকৰ পৰাতো কোনো ছাপোৰ্ট পোৱা নাই, আপোনালোকে নজনাই এই কথাবিলাক। আপোনালোকে ৰাতি ইয়াত একদম ধুনীয়াকৈ চকী পাৰি ধুনীয়াকৈ খাদ্য খাই থাকিব। ৰাতি আপোনালোকে এটা প্ৰেছ ৰিলিজ দেলহিৰ পৰা দিব, আমুক হৈছে তামুক হৈছে, তাৰপিছত ফ বেগেনা। কণ্ট্ৰল, প্লিজ কণ্ট্ৰল। এইটো কণ্ট্ৰল কৰিব, লেংগুৱেজৰ কণ্ট্ৰল কৰিব। আমি পাব্লিক প্লেছত আছোঁ। নহয়, মানুহ মৰিছে, কি পাব্লিক প্লেচ? নাই, আমিওতো তাতেই কাম কৰি আছোঁ। আমিও সেই ইয়াত মানুহ মৰিছে, ইয়াত 10জন হস্পিটেলাইজ হৈছে। আপোনালোকে এটা ভাল মেডিকেল কেম্প নাই, ভাল খোৱাৰ ব্যৱস্থা নাই, কি কথা কৈছে? মেডিকেল কেম্প দেখিছোঁ নহয়। ডক্টৰ 5জন এতিয়া নাই, পলিউশ্যনৰ এইটো হেৰি বঢ়াইছে। নাই 5জন ডক্টৰ আছে। জিলা প্ৰশাসনৰো দায়িত্ব আছে যে নহয়, ONGCৰে দায়িত্ব। জিলা প্ৰশাসনৰো আমাক ছাপোৰ্ট দিয়াৰ দায়িত্ব আছে, কাৰণ ONGC হাতত ইমান ৰিচোৰ্চেছ নাথাকে। সেইটো ছেকশ্যনে বেলেগ, সেইটো আপোনাৰ পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যনে চায়। মই নহয়, চাওক, মই ফুল্লি টেকনিকেল পাৰ্চন, আৰু আপোনালোকৰ লগত মোৰ সম্পৰ্ক আছে কাৰণে মই মাজত আহি দুটা কথা বুজাই দিছোঁ। টেকনিকেলি কওক, কিমান দিন আনুমানিক লাগে? অনুমানিক আজি ইভিনিঙলৈ যদি ছাকচেছফুলি আমি পাম্প কৰিব পাৰোঁ, বাই ইভিনিং কণ্ট্ৰল হৈ যাব লাগে। মেবি হেড মুৰব্বী ইয়াত প্ৰেজেণ্ট আছে, অন্য কাম বাদ দি ইয়াত প্ৰেজেণ্ট আছে, যাতে ডিচিশ্যনৰ খেলি মেলি নহয়।
ইমিডিয়েট ডিচিশ্যন ল'ব পাৰে, আমি কামটো নিৰ্ধাৰিতভাৱে কৰিব পাৰোঁ। এটা প্ৰতিষ্ঠানক SK পেট্ৰ প্ৰতিষ্ঠানক লিজত নাই চাওক, সেইটো হ'ল কমপ্লিট কণ্টেক্সচুৱেল পাৰ্ট, that part our not looked out. নাই 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 চাওক, সেইটোৰ কাৰণে আপুনি প্ৰশ্ন কৰিবলৈ হ'লে দিল্লীত কৰিব লাগিব, আমি কৰিলে আপোনালোকে একো আনচাৰ নাপায়। ইয়াত স্থানীয় লোকে কৈছে আপোনালোকৰ ফালৰ পৰা কোনো সহযোগিতা নাই, তেওঁলোকক সাহায্যৰ ক্ষেত্ৰত কোনো সহযোগিতা আগবঢ়োৱা নাই। কোন সাহায্য কি হয়? আপোনালোকৰ ONC ফালৰ পৰা ইয়াত স্থানীয় যিসকল ক্ষতিগ্ৰস্ত হৈছে, আশ্ৰয় শিবিৰত যিসকল আছে, তেওঁলোকক আপোনালোকে যি ধৰণে সহায় কৰিব লাগিছিলে। হয় 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 হয়, আই এম এগ্ৰী। প্ৰথম অৱস্থাত হয়তো কৰিব পৰা নাছিলে, কাৰণ আপোনাৰ এটা কিবা যোগাৰ কৰোঁতে সময় লাগে। এতিয়া কমপ্লিটলি মই এচুৰেঞ্চ দি কৈছোঁ যে আপোনালোকৰ যিখন স্কুল আছে তাত ADC প্ৰেজেণ্ট আছে, ADC আণ্ডাৰত আমি চব হেণ্ড অভাৰ কৰি দিছোঁ যাতে ডিষ্ট্ৰিবিউশ্যনতো খেলি মেলি নহয়। আৰু এই ঘটনাটো কিয় হ'বলৈ পালে? চাওক, ইনচিডেণ্ট আপোনাক কোনেও কৈ নাহে, আপোনাৰ এক্সিডেণ্ট কোনেও কৈ পেলাই নাহে। ইয়াত BOP টেষ্ট কৰা নিয়মিতভাৱে কৰা হোৱা নাছিল বুলি অভিযোগ। নাই নাই নাই, সেইটো নহয়। প্ৰতিটো ৰিক্স চেঞ্জ হোৱাৰ পিছত আমাৰ চব ইকুইপমেণ্ট টেষ্ট কৰি চাৰ্টিফিকেশ্যন দিয়াৰ পিছতহে কাম ষ্টাৰ্ট হয়। সেইবিলাক ৰাজহুৱা কৰিব পাৰিব? ইতিমধ্যে আপুনি চাব নালাগে, DGMS যোনটো আপোনাৰ অৰ্গেনাইজেশ্যন আছে, সিহঁতে যদি এনেকুৱা ধৰণৰ চাৰ্টিফিকেটৰ লেপছ পায়, ইমিডিয়েট ছাছপেণ্ড কৰিব মানুহক। এতিয়া পুনৰ সুধিছোঁ, আৰু কিমান দিনমান লাগিব পাৰে? নাই নাই, আপোনাক কোনো টাইম পিৰিয়ড দিব নোৱাৰে। মেইন কথা পদক্ষেপ কি লৈছে আপোনাৰ? পদক্ষেপ আজি ৱেল ফিল কৰাৰ প্লান আছে থ্ৰু ফ্ৰেকচাৰ ইউনিট। মষ্ট প্ৰবেবলি যদি আমি ছাকচেছ হওঁ, বাই ইভিনিং হৈ যাওঁ। নাই নাই, মিডিয়া আমাৰ চাওক, ইয়াত পাৰ্টিকুলাৰ এৰিয়া এটাত আমি আপোনালোকক ৰেচপেক্ট কৰোঁ, সেই এৰিয়াটোক আপোনাক ইম্পৰ্টেঞ্চ দিব নোৱাৰোঁ। আমি ছেফটি মেজাৰ লৈয়ে ইম্পৰ্টেঞ্চ দিব লাগিব। গতিকে সেইখিনিৰ কাৰণে আপোনালোক দুখী নহ'ব, আপোনালোকৰ লগত কোপাৰেশ্যন আমাৰ সদায় আছে আৰু সদায় থাকিব। এটা কথা, আপুনি যে কৈছে ONC ইয়াত ED আছে, ডাইৰেক্টৰ আছে, হাই লেভেল অথৰিটি আছে, অথৰিটি থাকি কি লাভ যদি 3 দিন ধৰি 72 ঘণ্টা আপুনি টাইমিং নকৰিব। শুনক, মই বাহিৰৰ পৰা ভাল টেকনিচিয়ান বা ভাল টেকনিকেল মানুহ কিয় নানে? এইটো আমাৰ প্ৰশ্ন। বাহিৰৰ পৰা কিয় নানে আপোনালোকে? ইয়াত থকা মানে একো সমস্যাটো সমাধান কৰিব পাৰে নাই? 3 দিন হৈ গ'ল। আপুনি কেনেকে কৈছে নাই পৰা? আৰে দাদা, আপুনি কওকচোন কি পাৰিলে? কি কালি আপোনালোকে চেষ্টা কৰিছিলে, কালি আমি ভিতৰুৱা খবৰ মতে কালি যিটো চেষ্টা কৰিছিলে, সেই চেষ্টাটো সম্পূৰ্ণৰূপে বিফল হ'ল। ঠিক আছে, কথাটো গম পাইছোঁ। বাকীখিনি আমি হায়াৰ এপছৰ লগত কথা পতাই দিম আপোনালোকক। শুনক, এইটো ইয়াত যিমানখিনি মানুহ আছে ওচৰ পাজৰে, এই ওচৰ পাজৰৰ মানুহৰ জীৱনৰ সম্পত্তি নিৰাপত্তাৰ কথা আছে। আপোনালোকে বিষয়টো হেমাহি কৰিলে নহ'ব, খুব চিৰিয়াছলি এটা বিষয়। আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে হাই অথৰিটিৰ লগত কথা পাতক, বা টেকনিকেলি হাই লেভেলৰ টেকনিকেলৰ কাম কৰা মানুহ আনক, তেতিয়া আপোনালোকে সমস্যাটো সমাধান কৰিব পাৰিব। আজি ONGCৰ ইয়াৰ যিজন ক্ৰাইচিছ মেনেজমেণ্ট টীমৰ হেড, ONGCৰ অল ইণ্ডিয়া ক্ৰাইচিছ মেনেজমেণ্ট টীমৰ হেড আৰু গ্ৰুপ জেনেৰেল মেনেজাৰ GGM শ্ৰী হৰি, যাৰ ওপৰতে গোটেই ছিকিউৰিটিটোৰ ছেফটিটোৰ দায়িত্ব আছে, ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ এক্সপাৰ্ট এজন। তেওঁৰ লগত অলপ আগতে মই দীঘলীয়াকৈ গোটেই বিষয়টো আলোচনা কৰিলোঁ, আৰু আলোচনা কৰি মই গম পালোঁ যে কালি আচলতে কণ্ট্ৰল কৰিবৰ কাৰণে এটা ব্যৱস্থা লৈছিলে, সেইটো ফেইল হ'ল। সেই ফেইলটোৰ পৰা তেওঁলোকে কিছুমান ষ্টাডি কৰিব পাৰিলে, তাৰ যিখিনি মেটেৰিয়েলছ বাহিৰলৈ ওলাই আহিলে, ষ্টাডি কৰি এতিয়া গোটেই বস্তুখিনি ইকুইপমেণ্টখিনি তেওঁলোকে ৰেডি কৰিছে। আৰু তেখেতে মোক জনাইছে যে কাইলৈ সন্ধিয়াৰ ভিতৰতহে আমি কনফাৰ্ম কৰি দিব পাৰিম যে ফাইনেল কেইদিনৰ ভিতৰত এইটো কণ্ট্ৰল হৈ যাব। কৈছে যে 3 দিনমানৰ ভিতৰত হ'ব লাগে বুলি এতিয়া আন্দাজ কৰি আছোঁ, এইটো আন্দাজহে অকল, কিন্তু এইটো দীঘলীয়াও হৈ যাব পাৰে। তেখেতৰ পৰা এটা ডাঙৰ খবৰ পালোঁ, কৈছে যে এইটো আচলতে জিঅ'লজিকেল ৱণ্ডাৰ এটা, ভূতাত্ত্বিক এটা মানে আশ্চৰ্য এটা, যে আমি কল্পনা কৰিব নোৱাৰাকৈ এই তেলখাটটোত ONGCৰ 147 এই যিটো তেলখাট, এই তেলখাটটোত গেছ আৱিষ্কাৰ হৈছে। কৈছে যে এই গেছটোৰে অসমৰ 25 বছৰ চলি যাব বুলি কৈছে, যেনেকুৱা ধৰণে ইয়াত ৰিচোৰ্চ ওলাইছে। কৈছে যে আমি কল্পনা কৰিব নোৱাৰাকৈ সেই গেছটো ওলোৱাৰ কাৰণে এই ক্ৰাইচিছটো ডাঙৰ হৈ গৈছে,
আৰু এইটো কল্পনা কৰিব নোৱাৰাকৈ গেছ ইয়াতে আৱিষ্কাৰ হৈছে। কৈছে যে তেনেকুৱা এটা আৰু এটা গেছ লাকুৱাত আছে, কোঁৱৰপুৰ নে কি বুলি কয়, আৰু এইটো নেক্সট কোঁৱৰ গাঁও বুলি কৈছিলে, কোঁৱৰ গাঁও আৰু এইটো অসমত এই দুটাই আটাইতকৈ ডাঙৰ গেছ আৱিষ্কাৰ হৈছে, আৰু কৈছে যে এটা গেছৰ পৰা 25 বছৰ পৰ্যন্ত চলি যাব, 25-30 বছৰ। এই জিঅ'লজিকেল ৱণ্ডাৰটো ফটককে মানে আগত নৰ্মেল কাম কৰি আছিল আৰু ইমান গেছ ওলাই যোৱাৰ কাৰণে এই ঘটনাটো ঘটিলে বুলি কৈছে। মই সুধিছিলোঁ যে টেকনিকেল ফল্ট কিবা আছে নেকি, কোম্পানীহে কাম কৰিছিলে, ইয়াততো আপোনালোকে ONGCয়ে কাম কৰা নাই। কৈছে যে টেকনিকেল, তেওঁলোকৰ মতে, হয়নে নহয় মই নাজানো, তেওঁলোকৰ মতে ইয়াত টেকনিকেল ফল্ট একো কৰা নাছিলে, যিখিনি কৰিবলগীয়া আছিলে সেইমতে কৰি আছিলে, কিন্তু ইমান বেছি গেছ ওলাই গ'ল যে এইটো জিঅ'লজিকেল ৱণ্ডাৰ, তাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিলে বুলি কৈছে। তাৰ পাছত মই মনোজ ভাজনী, এছেট ছাপৰ্ট মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ। জয়ন্ত মুখোপাধ্যায়, গ্ৰুপ জেনেৰেল মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ। আৰু মই তেওঁলোকক কৈ দিছোঁ যে দিনটোত ৰাতিপুৱা আৰু গধূলি দুবাৰ মেডিয়াক তেওঁলোকে ব্ৰিফ কৰিব লাগিব, মেডিয়াক তেওঁলোকে কথাখিনি ক'ব লাগিব। তেওঁলোকে কথাখিনি কম বুলি কৈছে। আজি আবেলিও আপোনালোকক এবাৰ সাংবাদিকৰ সন্মুখীন হ'ব, কালি ৰাতিপুৱাও হ'ব, প্ৰত্যেক দিনাই মই কৈছোঁ যে চমুকে হ'লেও আপুনি কথাখিনি ক'ব লাগিব, কি হৈ আছে। তেখেতে কম বুলি কৈছে। তাৰপাছত ওচৰৰ বাৰীচুক নামৰ অঞ্চলটোত খুব মানুহবিলাক আটাইতকৈ যিটো ঠাইত মানে একেবাৰে লাগি আছে, ঘৰবিলাক লাগি আছে, সেই লাগি থকা ঘৰবিলাকৰ অঞ্চলটোত কেইটামান ক্ৰাইচিছ হৈছিলে। মই ব্যক্তিগতভাৱে চবকে অলপ সহায় কৰিছোঁ, আৰু তাতে ৰাতি গোটেই লাইটটো অফ হৈ যায়, মানে লাইট দিব পৰা নাই। গতিকে মই ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা কিছু লাইটৰ ব্যৱস্থা কৰি দিছোঁ। SP-ক কৈ তাতে ছিকিউৰিটিটো ভালকৈ আজিৰ পৰা দিবলৈ ব্যৱস্থা কৰিছোঁ। এনে আছে, তাৰোপৰি মই তাতে অলপ ভাল ব্যৱস্থা কৰি দিবলৈ দিছোঁ, আন্ধাৰ হৈ থাকে যিহেতু। আৰু তৃতীয়টো আপোনাৰ মেডিকেলৰ কাৰণে মেডিকেল ব্যৱস্থা এটা মই আমাৰ জইণ্ট ডাইৰেক্টৰ আৰু ONGC দুয়োটাকে লগ লাগি কাম কৰিবৰ কাৰণে ব্যৱস্থা কৰিব দিছোঁ। কাইলৈ ভিতৰত এটা তাত কেম্প কৰিব দিছোঁ নতুনকৈ, এইখিনি কৰিবলৈ দিছোঁ। এতিয়া মূল কথাটো হ'ল যে মানুহে সাংঘাতিক ধৰণৰ আতংকৰ মাজত আছে। অনবৰতে এটা চাউণ্ড লৈ আপোনালোকে চাওকচোন, চাউণ্ড লৈ যিকোনো সময়তে যিকোনো ঘটনা ঘটিব পাৰে, তাৰ টেনশ্যনত আছে। বহুত মানুহৰ ঘৰৰ কিমান ক্ষতি হৈছে আপোনালোকে ভিতৰলৈ গ'লে গম পাব। গতিকে ইয়াৰ ক্ষতিপূৰণৰ কথাবিলাক মই ONGCক কৈছোঁ। এতিয়া বহুত বেছিকৈ কৈ থাকিবলৈও দিগদাৰ, তেওঁলোকো ক্ৰাইচিছত আছে। তথাপি মই কৈ দিছোঁ যে এইটো কোনো পধ্যে ৰেহাই দিয়া নহ'ব, চবেই ক্ষতিপূৰণ পাব লাগে। সামগ্ৰিকভাৱে কিমান মানুহ ইয়াত এফেক্টেড হৈছে? এনে 1200 মানুহে আমাৰ খাদ্য খাই আছে। 1200 70টা পৰিয়াল বুলি কৈ আছে। 70টা পৰিয়াল সেই বাৰীচোৱা গাঁৱত, মই যিটো কৈছিলোঁ 70টা পৰিয়াল বাৰীচোৱা গাঁওখনৰ, বাৰীচোৱা চুক বুলি কয়, মানে যিবিলাক একদম ঘৰৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। তাৰ উপৰিও মানে ইভাকুৱেট কৰি যিবিলাকক কেম্পত ৰাখিছে, দূৰত আছে, যে ঘৰটো খালী কৰি থোৱা, দিগদাৰ হ'ব পাৰে, ঘৰ কি কয় গেছ জ্বলাবলৈ দিয়া নাই, এনেকুৱা টোটেল খাদ্য খোৱা মানুহ মানে 1000 মান হয়, ইনক্লুডিং ইয়াত যিমান ষ্টাফ আছে 200 মান মানুহ হৈ যায়। 1200 মান মানুহে খাদ্য খাই আছে টোটেল মানুহ। আজি এটা এছেছমেণ্ট এটা কৰিলে তেওঁলোকে, কৰি লৈ তেওঁলোকে কৈছে যে কাইলৈ গধূলিৰ ভিতৰত তেওঁলোকে এটা ফাইনেল এছেছমেণ্ট এটা মোটামুটি গম পাব, আৰু সেইটো ব্ৰিফ কৰিবলৈ আপোনালোকক, মইতো ভালকৈ বুজি নাপাওঁ, গতিকে আপোনালোকক ব্ৰিফ কৰিবৰ কাৰণে মই কৈ দিছোঁ। আজি সন্ধিয়া আপোনালোকক আটাইবিলাক প্ৰশ্নৰ উত্তৰ দিম বুলি তেওঁলোকে কৈছে। মই সেইটোও কৈ আহিছোঁ, আৰু তেওঁলোকে কৈছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আছে। মই কৈছোঁ যে সকলোকে ক্ষতিপূৰণ দিব লাগিব। আজি দেখিছে যে কালি ধমধমনিটো দি দিয়াৰ কাৰণে ইডিক কালি অলপ খং কৰিলোঁ, আপোনালোকে নিজে দেখিছিলে। ইডিক খং কৰি দিয়াৰ কাৰণে আজি তেওঁলোকে ব্ৰেকফাষ্টটো দিছে। আজি তেওঁলোকে হেল্থ কেম্পৰ কাৰণেও অলপ সহায় কৰি দি আছে ONGCয়ে, নহ'লেতো দায়িত্ব লোৱা নাছিলে। কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ এটাই যে দিখন নৈখন লগতে লাগি থকাৰ কাৰণে 24/7 পানী পোৱাৰ কাৰণেহে এতিয়ালৈকে বাচি আছোঁ, নহ'লে এতিয়ালৈকেতো বহুত ডাঙৰ ঘটনা ঘটি গ'ল। 24/7 পানী পাম্প কৰি থাকিব পাৰিছোঁ। তো গতিকে মই আপোনালোকক সকলোকে ধৈৰ্য সহকাৰে, আমাৰ যিসকলে ছেফটিৰ কাম কৰি আছে, বিশেষকৈ শ্ৰী হৰি, তেওঁলোকৰ টীমটোক যাতে কোনেও আমি অসুবিধা নকৰোঁ, তেওঁক খুব ভালকৈ কাম কৰিবলৈ দিয়ক। আমাক সকলোকে বচাব লাগিব। আৰু শিৱসাগৰৰ কাৰণে এইটো এটা অতি ভাল খবৰ যে এটা জিঅ'লজিকেল ৱণ্ডাৰ হ'ল বুলি কৈছে। 25-30 বছৰ অসমখনক গেছ যোগান ধৰিব পৰাকৈ এটা খাদ আৱিষ্কাৰ হৈছে। এইটো এটা ভাল খবৰ। গতিকে এতিয়াৰ পৰা আমি এই খাদটোত বেছি চকু ৰাখিব লাগিব, আৰু স্থানীয় মানুহৰ যাতে কল্যাণ হয় এই খাদটোৰ পৰা তাৰ ব্যৱস্থা কৰিব লাগিব।
মানুহখিনি ভয়টো আছে তো সেই ভয়টো নিৰ্গমন কৰিবৰ কাৰণে তাহাঁতি কোৱা দৰকাৰ নাই একচুৱেলি তাহাঁতে কি কৰি আছে প্ৰত্যেকটো ষ্টেপ তাহাঁতৰ ষ্টেপছ কি হৈছে তাহাঁতৰ টেকনিক কি ইউজ কৰিছে একোটো নহয় আপুনি তাত ৰিজনেল ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ কোন আছে হেড তেওঁক বিচাৰক আৰু তেওঁৰ পৰা জানক কথাখিনি বাকী আহিব নালাগে দেই বাকী ৰখাই দিয়ক আপুনি ইডিক এটা কথা ক'ব ইয়াৰ যিটো CM আজি আমি আহোমসভাৰ তৰফৰ পৰা সদৌ অসম আহোমসভাৰ তৰফৰ পৰা এই ভটিয়াপাৰা যিটো মানে গেছ নিৰ্গত কাৰ্য চলিছে সেইটো আমি সৰজমিন তদন্ত কৰিলোঁ আৰু দেখিছোঁ যে গোটেই ওচৰৰ গাঁৱৰ অঞ্চলৰ মানুহখিনি আতংকিত হৈ আছে আৰু যোৱা 4 দিন ধৰি গেছ নিৰ্বাপিত কৰিব পৰা অৱস্থা এতিয়ালৈকে হোৱা নাই আমি সেইকাৰণে ONGC কৰ্তৃপক্ষ আৰু লগতে চৰকাৰকো আহ্বান জনাইছোঁ যে অতি সোনকালে যাতে গেছ নিৰ্গমন কাৰ্য ব্যৱস্থা লয় বাঘজানৰ দৰে যাতে এনেকুৱা এটা অৱস্থা নহয় ইতিমধ্যে ইয়াতে এজন মানুহৰো ব্যক্তিৰ মৃত্যু হৈছে আমি তেখেতৰ যিটো মানে ক্ষতি হ'ল এই পৰিয়ালটোকো ক্ষতিপূৰণ দিবৰ কাৰণে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আৰু যিমান সোনকালে পাৰে উচ্চস্তৰীয় যিবোৰ প্ৰযুক্তি আনি পেলাই এই যাতে গেছ নিৰ্গমনটো সোনকালে বন্ধ কৰে তাৰ কাৰণে আমি সদৌ অসম আহোমসভাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ খাদ্য প্ৰদান কৰিছে কিন্তু আমাৰ বৃহস্পতিবাৰে যিটো ঘটনা হৈছে সেই ঘটনাটোৰ ওপৰত মানে ONGCয়ে মানে সম্পূৰ্ণ পৰিমাণে গা এৰা দিয়া দেখা গৈছে যিহেতু আমাৰ সৰু সৰু ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আছে এই কণ ল'ৰা ছোৱালীৰ স্বাস্থ্যত এই যিটো গেছ ওলাইছে তাৰ পৰা যিটো ধোঁৱা আহিছে এইটো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতেই দিগদাৰ অকল সৰু বুলি নহয় এই গাঁৱৰ মানুহখিনিৰ কাৰণেও বহুত দিগদাৰ হৈছে যাৰ কাৰণে মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেনেকৈ চলা ফুৰা কৰা দিগদাৰ হৈছে কাৰণ সৰু ল'ৰা ছোৱালীখিনিক বান্ধি ৰাখিব নোৱাৰে ন সেই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে দিগদাৰ হৈছে আৰু ONGCয়ে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে পুষ্টিমূলক খাদ্য প্ৰদান কৰিব লাগে কাৰণ আমি ভাত এসাঁজ খায়ে মানুহ জীয়াই থাকিব নোৱাৰোঁ অকল এসাঁজ মানে দুবেলা দুসাঁজ ভাত খাই আমি জীয়াই থাকিব নোৱাৰোঁ তাৰ কাৰণে আমাৰ ONGCয়ে যিহেতু কালি অলপ হেৰি কৰাৰ কাৰণে আজিৰ পৰা এইখিনি প্ৰদান কৰিছে কিন্তু যিমান দিনলৈকে আমাৰ এই কাম সম্পূৰ্ণ হৈ নুঠে সিমান দিনলৈকে আমাক কিন্তু ONGCয়ে ভালকৈ আমাক খাদ্য প্ৰদান কৰিব লাগিব ভালকৈ আমাক সা সুবিধা প্ৰদান কৰিব লাগিব আৰু যিহেতু আমাৰ তাত গৰু ছাগলীৰ পৰা আদি কৰি সম্পূৰ্ণৰূপে মানুহখিনিয়ে তাত এৰি থৈ আহিছে ঘৰৰ পৰা আদি কৰি নিজৰ সজা ঘৰখন যেতিয়া তাত এৰি থৈ আহিছে কেনেকুৱা এটা অনুভৱ সেইখিনি আমি মানুহবোৰে গম পাওঁ আমাৰ 70টা পৰিয়ালে এই বাৰিচুক জেগাডোখৰ এৰি থৈ অত তত থাকিবলগীয়া হৈছে যিহেতু শিবিৰ দিছে শিবিৰত কোনো ধৰণৰ মানে আপোনাৰ যিহেতু গৰম কোনো ধৰণৰ ফেনৰ সুবিধা নাই আমাৰ শিবিৰত যি এখন ফেন আছে সেইকেইখন ফেনত এই মানুহখিনি জীয়াই থাকিব নোৱাৰে ফল মূলৰ ব্যৱস্থা নাই কৰা কোনো ফল মূল জুচ বা এইবোৰ একো ব্যৱস্থা নাই কৰা যিহেতু কালি অলপ মানে আমি মানুহখিনিয়ে দাবী জনোৱাৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা সৰু এটা বিস্কুট কণী এনেকে পানী বটল তেনেকেহে ব্যৱস্থা কৰিছে ONGCয়ে আমাৰ জীৱনৰ লগত খেলা কৰিছে হেতালি খেলিছে ONGC মানুহখিনি আমাৰ জীৱনৰ লগত হেতালি খেলিছে আমাৰ বাৰিচুকবাসীৰ লগতে সমগ্ৰ ভটিয়াপাৰাবাসীৰ লগত ONGCয়ে আমাৰ লগত হেতালি খেলি আছে আমাৰ জীৱনক লৈ আমাৰ জীৱনটো লৈ খেলি আছে
আজি আমি এটা কথা জানিব পাৰিছো যে আজি তিনিটা দিন উকলি গ'ল, ৭২ ঘণ্টাতকৈ অধিক সময় উকলি গ'ল, কিন্তু আজি পৰ্যন্ত কিন্তু ONGCয়ে এই নিৰ্বাপিত এই গেছ যে নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত তেখেতলোক যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই কথা জল পটপটকৈ স্পষ্ট হৈ পৰিছে। আচলতে আমি অসমীয়া যুৱ মঞ্চ ONGCয়ে যে এনে চূড়ান্ত ব্যৰ্থতাক এনে গাফিলতিক আমি ধিক্কাৰ জনাইছোঁ। আচলতে ইয়াত প্ৰায় ৭০টা পৰিয়ালকে জীৱনৰ নিৰাপত্তাৰ কথা সুনিশ্চিত হৈ আছে, কিন্তু জীৱনৰ নিৰাপত্তাৰ কথা সুনিশ্চিত হৈ থকাৰ পিছতো ONGCয়ে কাৰিকৰীভাৱে উন্নত মানদণ্ডৰ ব্যৱস্থাৰে এই গেছ নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত তেখেতলোকে যেনেধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেখেতলোকে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। বিশেষ সূত্ৰৰ মতে ONGCৰ এই বিভাগ যি গেছ নিৰ্বাপিত কৰা যি বিভাগৰ যিসকল ব্যক্তি আছিল প্ৰায় সংখ্যক ব্যক্তিকে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ, যাৰ বাবে আজি ইয়াত থকা লোকসকলে কিন্তু আজি 3বাৰকৈ চেষ্টা কৰিও এই গেছ নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত তেখেতলোক বিফল হৈ পৰিছে। আচলতে ONGCৰ দিলে আমাৰ এটা প্ৰশ্ন যে এনেদৰে তেখেতলোকে যদি স্থানীয় মানুহৰ জীৱনৰ সম্পত্তি নিৰাপত্তাক লৈ তেখেতলোকে যদি এনেধৰণৰ হেতালি খেলি থাকে আমি কিন্তু অসমীয়া যুৱ মঞ্চৰ হাত সাৱটি বহি নাথাকিম। আমি ONGC কৰ্তৃপক্ষক দাবী জনাইছোঁ তেখেতলোকে বাহিৰৰ পৰা ব্যক্তি আনি হ'লেও উন্নত মানদণ্ডৰ কাৰিকৰী প্ৰচেছেৰে তেখেতলোকে গেছ নিৰ্বাপিত কৰাৰ ব্যৱস্থা অতি শীঘ্ৰে কৰক, অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ ONGCৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তাৰ লগে লগে ক'ব বিচাৰোঁ যে আমি দেখা পাইছোঁ যে পুৱাৰ পৰা ONGCয়ে যিটো খাদ্যৰ দিছে এই খাদ্য কিন্তু উন্নত মানদণ্ডৰ হোৱা নাই, পুষ্টিকৰ খাদ্য শিশুসকলৰ কথা আছে, মহিলাসকল আছে, পুৰুষসকল আছে, গতিকে সকলোৱে যাতে উন্নত মানদণ্ডৰ এক পুষ্টিকৰ খাদ্য যোগান ধৰে তাৰ বাবে আমি ONGC কৰ্তৃপক্ষক দাবী জনাইছোঁ। 147 নালাগে হয় নিশ্চয়কৈ আমি এতিয়া ভটিয়াপাৰবাসী ৰাইজ মানে আতংকিত। আমাৰ খাদ্যৰ কাৰণে ধৰি লওক আমি আজি ৩-৪ দিন হৈ গ'ল আমাৰ খোৱাৰ কোনো সুব্যৱস্থা নাছিলে। নিশ্চয়কৈ কালি যিটো খাদ্য আপোনাৰ এজন আমাৰ শিৱসাগৰৰ অখিল গগৈ ডাঙৰীয়াই মানে ৰাতি খোৱাৰ ব্যৱস্থাটো কৰিছিলে, আজি হয়তো নিশ্চয় আমি জানিব পাৰিছোঁ ONGC কৰ্তৃপক্ষই আজি মানে খোৱাৰ ব্যৱস্থা কৰিছে। আজি ৩-৪ দিনৰ মূৰত আজি মানে মৰ্ণিঙৰ যিটো মানে তেওঁলোকে চাহৰ ব্যৱস্থা কৰিছিলে সেই চাহৰ ব্যৱস্থাত তেওঁলোকে এটা ব্ৰেড, এটা মানে 5 টকীয়া বিস্কুট, এটা সৰু মানে বাটাৰ পেকেট, পানী বটল এনেধৰণৰ মানে তেওঁলোকে যোগান ধৰিছে। নিশ্চয়কৈ সেইটো আমি সন্তোষ হৈছোঁ, কিন্তু আমাৰ ঘৰত ধৰি লওক 8 মহীয়া, এবছৰীয়া, 2 বছৰীয়া মানে শিশুসকল আছে, সেইসকলৰ বাবে আমি মানে নিশ্চয় মানে বৰ হতভাগী হৈছোঁ। তেওঁলোকৰ মানে আৰ্তনাত আমি মানে মৰ্মাহত হৈছোঁ। মানে আমাৰ মানে দুখৰে আমি বুজাব নোৱাৰা এটা ভাষা হৈ পৰিছে মানে আমাৰ এই শিশুসকলৰ কাৰণে। আমরা নিশ্চয়কৈ কি ক'ম আপোনালোকক অনুৰোধ জনাইছোঁ এই শিশুসকলৰ প্ৰতি যাতে আপোনালোকে এটা সুব্যৱস্থা কৰে তাৰ প্ৰতি আপোনালোকক মই ONGC কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ। সেইবিলাক নাই, আমাৰ কাণ তাল ফাটি গৈছে। হয়তো এই দৃশ্যটোৰ পাছত আমি পাগল হ'ব লাগিব যে সেই সুৰসুৰন্তি ক'লৈ গুচি গ'ল। নিশ্চয়কৈ হয় সেইখিনি বাৰু সুবিধা কৰি দিছে, ফেন চেনৰ সুবিধা কৰি দিছে বাৰু, সেইটো কাৰণে কৈছোঁ। মাস্কসমূহ আমাক দিয়াই নাই এতিয়ালৈকে বৰ্তমান, মানে মাস্ক বা হেৰিয়ৰ আমাৰ ছেফটি মানে চাউণ্ড ছেফটিৰ কাৰণে আমাৰ কোনো সুব্যৱস্থা লোৱা নাই এতিয়ালৈকে। এতিয়া আমাৰ মাতৰো এনেকুৱা অৱস্থা হৈছে মানে এইটো কিহৰ কাৰণে হৈছে, কি হৈছে মানে আমি নিজে অনুতপ্ত কৰিব পৰা নাই। গম পাইছোঁ মানে তেওঁলোকৰ ড্ৰেছ দেখি গম পাইছোঁ যে এতিয়া পানী বটল 2টা দিছে আৰু ব্ৰেড এইটো 10 টকীয়া হ'বলা, 10 টকীয়া পানী বটল, 10 টকীয়া ব্ৰেড আৰু 5 টকীয়া বিস্কুটৰ পেকেট। আজি 4 দিনৰ ভিতৰত দিছে। আগতে এইটো প্ৰশাসনে দিছিলে ভাতটো, তাৰপিছতে এইটো একো দিয়া নাই। এই মই 2জন আনিছোঁ, 2জনৰ সিমানেই আৰু।
ভাত দিব